ওম শান্তি। আজিৰ তাৰিখ ৩ অক্টোবৰ ২০২৫ বৰ্ষ। প্ৰাতঃ মৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোক হৈছা সঁচা চগাপোক অৰ্থাৎ আত্মা, যি এতিয়া বন্তি শিখাত অৰ্থাৎ পৰমাত্মাৰ প্ৰতি উৎসৰ্গিত হোৱা। এই উৎসৰ্গিত হোৱাৰেই স্মাৰক হৈছে এই দীপাৱলী। আৰু আজিৰ প্ৰশ্ন, বাবাই নিজৰ সন্তানসকলক কোনটো খবৰ শুনাইছে? পিতাই উত্তৰত কৈছে, তোমালোক আত্মাসকল নিৰ্বাণ ধামৰ পৰা কেনেকৈ আহা আৰু মই কেনেকৈ আহোঁ? বাবাই শুনাইছে, তোমালোক আত্মাসকল নিৰ্বাণ ধামৰ পৰা কেনেকৈ আহা আৰু মই কেনেকৈ আহোঁ? মই কোন, কি কৰোঁ, কেনেকৈ ৰাম ৰাজ্য স্থাপনা কৰোঁ, কেনেকৈ তোমালোক সন্তানসকলক ৰাৱণৰ ওপৰত বিজয়ী কৰি তোলো। এতিয়া তোমালোক সন্তানসকলে এই সকলোবোৰ কথা জানা। তোমালোকৰ জ্যোতি জ্বলি আছে। আৰু আজিৰ গীত, তুমি হো মাতা পিতা অৰ্থাৎ তুমিয়ে মাতা পিতা। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলা। আত্মাসকলে এই পাৰ্থিৱ কৰ্মেন্দ্ৰিয়ৰে গীতটি শুনিলে। গীতৰ প্ৰথমখিনি ঠিকেই আছিল, পাছৰ ফালে আকৌ ভক্তিৰ কথা আছিল। তোমাৰ চৰণৰ ধূলি। এতিয়া সন্তান জানো চৰণৰ ধূলি হয়? এইটো ভুল। পিতাই সন্তানসকলক শুদ্ধ কথা বুজায়। পিতা আহেও তাৰ পৰা, য'ৰ পৰা সন্তানসকল আহে, সেয়া হৈছে নিৰ্বাণ ধাম। সন্তানসকলক সকলোৰে অহাৰ খবৰটিতো শুনালো। নিজৰো শুনালো যে মই কেনেকৈ আহোঁ, আহি কি কৰোঁ। ৰাম ৰাজ্য স্থাপনাৰ অৰ্থে ৰাৱণৰ ওপৰত বিজয় কৰি তোলো। নিজৰো শুনালো যে মই কেনেকৈ আহোঁ, আহি কি কৰোঁ। ৰাম ৰাজ্য স্থাপনাৰ অৰ্থে ৰাৱণৰ ওপৰত বিজয় কৰি তোলে। সন্তানসকলে জানে, ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য এই পৃথিৱীতেই বুলি কোৱা হ'ব। এতিয়া তোমালোক বিশ্বৰ মালিক হোৱা। পৃথিৱী, আকাশ, সূৰ্য আদি সকলো তোমাৰ হাতৰ মুঠিত আহি যায়। সেয়েহে কোৱা হ'ব, ৰাম ৰাজ্য সমগ্ৰ বিশ্বত আৰু ৰাৱণৰ ৰাজ্যও সমগ্ৰ বিশ্বত আছে। ৰাৱণ ৰাজ্যত কিমান কোটি আছে, ৰাম ৰাজ্যত কম হয়, তাৰ পাছত লাহে লাহে বৃদ্ধি হৈ গৈ থাকে। ৰাৱণৰ ৰাজ্যত বৃদ্ধি বহুত হয় কিয়নো মনুষ্য বিকাৰী হৈ যায়। ৰাম ৰাজ্যত হৈছে নিৰ্বিকাৰী, মনুষ্যৰে কাহিনী। গতিকে ৰামো বেশদৰ মালিক, ৰাৱণো বেশদৰ মালিক। এতিয়া কিমান অনেক ধৰ্ম আছে, গায়ন কৰা হৈছে অনেক ধৰ্মৰ বিনাশ। বাবাই বৃক্ষৰ ওপৰতো বুজাইছে। এতিয়া দশৰা উদযাপন কৰে, ৰাৱণক জ্বলাই। এয়া হৈছে স্থূল ৰূপত জ্বলোৱা। তোমালোকৰটো হৈছে বেশদৰ কথা, ৰাৱণকো কেৱল ভাৰতবাসীয়েহে জ্বলায়। বিদেশতো য'ত য'ত ভাৰতীয় লোক বেছিকৈ থাকিব, তাতো জ্বলাব। সেয়া হৈছে সদৰ দশৰা। দেখুওৱা যে লংকাত ৰাৱণে ৰাজত্ব কৰিছিল, সীতাক হৰণ কৰি লংকালৈ লৈ গ'ল। এয়া হৈ গ'ল সদৰ কথা। এতিয়া পিতাই কয়, সমগ্ৰ বিশ্বতে ৰাৱণৰ ৰাজ্য, ৰাম ৰাজ্য এতিয়া নাই। ৰাম ৰাজ্য অৰ্থাৎ ঈশ্বৰে স্থাপন কৰা ৰাজ্য। সত্যযুগক কোৱা হয় ৰাম ৰাজ্য। মালা জপে, ৰঘুপতি ৰাঘৱ ৰাজা ৰাম বুলি গায়, কিন্তু ৰজা ৰামক স্মৰণ নকৰে। যিয়ে সমগ্ৰ বিশ্বৰ সেৱা কৰে, তেওঁৰ মালা স্মৰণ কৰে। পিতাই কৈছে যে সত্যযুগক কোৱা হয় ৰাম ৰাজ্য,
মালা জপে, ৰঘুপতি ৰাঘৱ ৰাজা ৰাম বুলি গায়, কিন্তু ৰজা ৰামক স্মৰণ নকৰে। যিয়ে সমগ্ৰ বিশ্বৰ সেৱা কৰে তেওঁৰ মালা স্মৰণ কৰে। ভাৰতবাসীয়ে দশেৰাৰ পাছত দীপাৱলী উদযাপন কৰে। দীপাৱলী কিয় উদযাপন কৰে? কিয়নো দেৱতাসকলৰ ৰাজ অভিষেক হয়। ৰাজ অভিষেকত বহুত চাকি আদি জ্বলায়। এটা হৈছে ৰাজ অভিষেক আৰু দ্বিতীয়তে কোৱা হয় ঘৰে ঘৰে দীপাৱলী। প্ৰত্যেক আত্মাৰ জ্যোতি জ্বলি যায়। এতিয়া সকলো আত্মাৰ জ্যোতি নুমাই আছে। লৌহজ্যোতি অৰ্থাৎ অন্ধকাৰ। অন্ধকাৰ মানে ভক্তিমাৰ্গ। ভক্তি কৰোঁতে কৰোঁতে জ্যোতি কম হৈ যায়। বাকী সেই দীপাৱলীটো হৈছে কৃত্ৰিম। এনেকুৱা নহয় যে ৰাজ অভিষেক হলে তেতিয়া আতচবাজি জ্বলায়, দীপাৱলীত লক্ষ্মীক আহ্বান জনায়, পূজা কৰে। এই উৎসৱ হৈছে ভক্তি মাৰ্গৰ। যিগৰাকী ৰজা সিংহাসনত বহে তেওঁৰ ৰাজ অভিষেকৰ দিনটো ধুমধামেৰে উদযাপন কৰা হয়। এই সকলোবোৰ হৈছে খদৰ। এতিয়াতো বেখদৰ বিনাশ সঁচা দশহৰা অৰ্থাৎ দশেৰা হব। পিতা আহিছে সকলোৰে জ্যোতি জ্বলাবলৈ। মনুষ্যই ভাবে আমাৰ জ্যোতি পৰম জ্যোতিত মিলি যাব। ব্ৰহ্ম সমাজৰ মন্দিৰত সদায় জ্যোতি জ্বলি থাকে। এনেকৈ ভাবে যে যেনেকৈ চগাপোক জ্যোতিৰ পৰিক্ৰমা লগাই উৎসৰ্গিত হৈ যায়, তেনেকৈ আমাৰো আত্মা এতিয়া পৰম জ্যোতিত মিলি যাব। ব্ৰহ্ম সমাজৰ মন্দিৰত সদায় জ্যোতি জ্বলি থাকে। এনেকৈ ভাবে যে যেনেকৈ চগাপোক জ্যোতিৰ পৰিক্ৰমা লগাই উৎসৰ্গিত হৈ যায়, তেনেকৈ আমাৰো আত্মা এতিয়া পৰম জ্যোতিত মিলি যাব। ইয়াৰ ওপৰত দৃষ্টান্তও ৰচিছে। এতিয়া তোমালোক হৈছা আধা কল্পৰ প্ৰেমিকা। তোমালোক আহি এজন প্ৰেমিকৰ প্ৰতি উৎসৰ্গিত হৈছা, জ্বলি যোৱাৰ কথা নহয়। যেনেকৈ সেই প্ৰেমিক প্ৰেমিকা থাকে, তেওঁলোক পৰস্পৰ প্ৰেম পাত্ৰ হৈ যায়। ইয়াত তেওঁ এজনেই প্ৰেমিক, বাকী সকলো প্ৰেমিকা। প্ৰেমিকাই সেই প্ৰেমিকক ভক্তি মাৰ্গত স্মৰণ কৰি থাকে। প্ৰিয়তম, আপুনি আহিলে আমি আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ যাম। আপোনাৰ বাহিৰে আমি আন কাকো স্মৰণ নকৰো। এয়া তোমালোকৰ পাৰ্থিৱ অৰ্থাৎ দৈহিক প্ৰেম নহয়। সেই প্ৰেমিক প্ৰেমিকাৰ হৈছে পাৰ্থিৱ প্ৰেম বশ। পৰস্পৰ ইজনে সিজনক চাই থাকে, দেখিলেই যেন তৃপ্ত হৈ যায়। ইয়াতো এজন প্ৰেমিক, বাকী সকলো প্ৰেমিকা। সকলোৱে পিতাক স্মৰণ কৰে। যদিওবা কোনোৱে প্ৰকৃতি আদিকো মানে, তথাপিও অ গড, হে ভগৱান বুলি মুখেৰে নিশ্চয় উচ্চাৰিত হয়। সকলোৱে তেওঁক মাতে, আমাৰ দুখ দূৰ কৰক। ভক্তি মাৰ্গততো বহুত প্ৰেমিক প্ৰেমিকা থাকে। কোনোবা কাৰোবাৰ প্ৰেম পাত্ৰ, কোনোবা আন কাৰোবাৰ প্ৰেম পাত্ৰ। হনুমানৰ কিমান প্ৰেমিকা থাকিব। সকলোৱে নিজৰ নিজৰ প্ৰেমিকৰ চিত্ৰ তৈয়াৰ কৰি পুনৰ পৰস্পৰ মিলিত হৈ বহি তেওঁলোকৰ পূজা কৰে। পূজা কৰি পুনৰ প্ৰেমিকক ডুবাই দিয়ে। অৰ্থ একোৱেই নোলায়। ইয়াত তেনেকুৱা কথা নাই। ইয়াত তোমালোকৰ প্ৰেমিক চিৰসুন্দৰ, কেতিয়াও শ্যামবৰণীয়া নহয়। পিতা পথিক আহি সকলোকে সুন্দৰ কৰি তোলে। তোমালোকো পথিক হোৱা নহয়। দূৰণিৰ দেশৰ পৰা আহি ইয়াত ভূমিকা পালন কৰা। তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পায়। এতিয়া তোমালোক ত্ৰিকালদৰ্শী হৈ গলা। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ বিষয়ে জানা, গতিকে তোমালোক হৈ গলা ত্ৰিকালদৰ্শী ব্ৰহ্মা কুমাৰ কুমাৰী। পিতাই আজি কৈছে তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পায়। এতিয়া তোমালোক ত্ৰিকালদৰ্শী হৈ গলা। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ বিষয়ে জানা, গতিকে তোমালোক হৈ গলা ত্ৰিকালদৰ্শী ব্ৰহ্মা কুমাৰ কুমাৰী। যেনেকৈ জগতগুৰু আদি উপাধিও লাভ কৰে নহয়, তোমালোকে এইটো উপাধি লাভ কৰা। তোমালোকে আটাইতকৈ ভাল উপাধি পোৱা স্বদৰ্শন চক্ৰধাৰী। তোমালোক ব্ৰাহ্মণ সকলেহে ত্ৰিকালদৰ্শী হোৱা নে শিৱ বাবাও হয়? শিৱ বাবাও হয়। কিয়নো শৰীৰৰ সৈতে স্বদৰ্শন চক্ৰধাৰী আত্মা হয় নহয়। পিতাও এওঁৰ শৰীৰত আহি বুজায়, শিৱ বাবা স্বদৰ্শন চক্ৰধাৰী নহলে তোমালোকক কেনেকৈ কৰি তুলিব? তেওঁ সকলোতকৈ সৰ্বোত্তম, উচ্চতকৈও উচ্চ আত্মা।
দেহক জানো তেনেকৈ কোৱা হয়, সেই সৰ্বোত্তম পিতাহে আহি তোমালোকক সৰ্বোত্তম কৰি তোলে। সদৰ্শন চক্ৰধাৰী আত্মাসকলৰ বাহিৰে আন কোনো হ'ব নোৱাৰে। কোনসকল আত্মা? যিসকল ব্ৰাহ্মণ ধৰ্মত আছে, যেতিয়া ক্ষুদ্ৰ ধৰ্মত আছিল তেতিয়া জনা নাছিল, এতিয়া পিতাৰ দ্বাৰা তোমালোকে জানিছা। কিমান ভাল ভাল কথা তোমালোকেহে শুনা আৰু আনন্দিত হোৱা। বাহিৰৰ সকলে যদি এয়া শুনে তেন্তে আচম্বিত হ'ব, ওহো এয়াতো বহুত উচ্চ জ্ঞান। বাৰু আপুনিও এনেকুৱা সদৰ্শন চক্ৰধাৰী হওক, তেতিয়া চক্ৰৱৰ্তী ৰজা বিশ্বৰ মালিক হৈ যাব। ইয়াৰ পৰা বাহিৰলৈ গ'লেই সকলো শেষ। মায়া ইমান বাহাদুৰ, যেনেকুৱা আছিল তেনেকুৱা হৈয়ে থাকি যায়। যেনেকৈ গৰ্ভত সন্তানে প্ৰতিজ্ঞা কৰি ভূমিষ্ঠ হয়, তথাপিও তাৰ প্ৰতিজ্ঞা তাতেই থাকি যায়। তোমালোকে প্ৰদৰ্শনী আদিত বুজোৱা। বহুতে ভাল ভাল বুলি শলাগে, জ্ঞান বহুত ভাল, মই এনেকুৱা পুৰুষাৰ্থ কৰিম, তেনেকুৱা কৰিম, বছ বাহিৰলৈ ওলাল, তাৰ কথা তাতেই থাকিল। কিন্তু তথাপিও কিবা নহয় কিবা প্ৰভাৱ পৰে। এনেকুৱা নহয় যে তেওঁ পুনৰাই নাহিবই। বৃক্ষজোপাৰ বৃদ্ধি হৈ থাকিব, বৃক্ষ বৃদ্ধি হোৱাৰ লগে লগে সকলোকে আকৰ্ষিত কৰিব। এতিয়াতো এইখন ৰৌৰৱ নৰক। গৰুড় পুৰাণতো এনেকুৱা ভয় লগা কথা লিখি দিছে, যিবোৰ মনুষ্যক শুনোৱা হয় যাতে কিছু ভয় থাকে। তাৰ পৰা ওলাইছে যে মনুষ্য সাপ বৃশ্চিক আদি হয়। পিতাই কয়, মই তোমালোকক বিষয় বৈতৰণী নদীৰ পৰা মুক্ত কৰি ক্ষীৰ সাগৰলৈ পঠিয়াই দিওঁ। আচলতে তোমালোক শান্তিধামৰ বাসিন্দা আছিলা, পুনৰ সুখধামত ভূমিকা পালন কৰিবলৈ আহিলা। এতিয়া আমি পুনৰ শান্তিধাম আৰু সুখধামলৈ যাওঁ। এইখন ধামকটো স্মৰণ কৰিবা নহয়? গায়নো কৰে, তুমি মাতা পিতা। সেই অপাৰ সুখটো হয়েই সত্যযুগত, এতিয়া হৈছে সংগম। ইয়াত অন্তিম সময়ত ত্ৰাহি ত্ৰাহি কৰিব, কাৰণ বহুত দুখ হয়। পুনৰ সত্যযুগত অতি সুখ হ'ব, অতি সুখ আৰু অতি দুখৰ এই খেল ৰচি থোৱা আছে। বিষ্ণুৰ অৱতাৰো দেখুৱাই, লক্ষ্মীনাৰায়ণৰ যুগল যেন ওপৰৰ পৰা আহে। এতিয়া ওপৰৰ পৰা জানো কোনো খৰিধাৰী আহে? ওপৰৰ পৰাতো প্ৰত্যেক আত্মাহে আহে। কিন্তু ঈশ্বৰৰ অৱতৰণ অতি বিচিত্ৰ। তেওঁৱে আহি ভাৰতক স্বৰ্গ কৰি তোলে। তাৰেই উৎসৱ শিৱ জয়ন্তী উদযাপন কৰে। যদি জানিলেহেঁতেন যে পৰমপিতা পৰমাত্মা শিৱইহে মুক্তিৰ উত্তৰাধিকাৰ দিয়ে, তেন্তে সমগ্ৰ বিশ্বতে ঈশ্বৰ পিতাৰ উৎসৱ উদযাপন কৰিলেহেঁতেন। পিতাজী কৈছে, যদি জানিলেহেঁতেন যে পৰমপিতা পৰমাত্মা শিৱইহে মুক্তিৰ উত্তৰাধিকাৰ দিয়ে, তেন্তে সমগ্ৰ বিশ্বতেই ঈশ্বৰ পিতাৰ উৎসৱ উদযাপন কৰিলেহেঁতেন। বেহদৰ পিতাৰ স্মৃতি দিৱস তেতিয়াহে উদযাপন কৰিব, যেতিয়া বুজিব যে শিৱ বাবাহে মুক্তিদাতা, মাৰ্গদৰ্শক। তেওঁৰ জন্মই ভাৰতত হয়। শিৱ জয়ন্তীও ভাৰততেই উদযাপন কৰে, কিন্তু সম্পূৰ্ণ পৰিচয় নাই, গতিকে বন্ধ দিনো পালন নকৰে। যিজন পিতা সকলোৰে সদ্গতি কৰোঁতা, তেওঁৰ জন্মভূমি য'ত আহি অলৌকিক কৰ্তব্য কৰে, তেওঁৰ জন্মদিন আৰু তীৰ্থযাত্ৰাটো বহুত উদযাপন কৰিব লাগে। তোমালোকৰ স্মাৰক মন্দিৰো ইয়াতেই আছে, কিন্তু কোনেও নাজানে যে শিৱ বাবাহে আহি মুক্তিদাতা, মাৰ্গদৰ্শক হয়। সকলোৱে কয় যে সকলো দুখৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ বলা, কিন্তু বুজি নাপায় ভাৰত অতিকৈ উচ্চৰো উচ্চ খণ্ড। ভাৰতৰ মহিমা অপৰম অপাৰ বুলি গায়ন কৰা হৈছে। তাতেই শিৱ বাবাৰ জন্ম হয়, তাক কোনেও নামানে, মোহৰ নবনায়। অন্যৰতো বহুত বনাই থাকে। এতিয়া কেনেকৈ বুজোৱা যায় যাতে তেওঁৰ মহত্ব সকলোৱে গম পায়? বিলাততো সন্ন্যাসী আদি গৈ ভাৰতৰ প্ৰাচীন যুগ শিকায়। যেতিয়া তোমালোকে এই ৰাজযোগৰ বিষয়ে কবা, তেতিয়া তোমালোকৰ বহুত নাম হ'ব। কোৱা, ৰাজযোগ কোনে শিকাইছিল? এইটো কোনেও নাজানে। শ্ৰীকৃষ্ণইও সৎযোগটো শিকোৱা নাই। এই সৎযোগ হৈছে সন্ন্যাসীসকলৰ, যিসকল বহুত ভাল লিখা পঢ়া কৰোঁতা আছে। তেওঁলোকে নিজকেই দাৰ্শনিক বুলি কয়। তেওঁলোকে এই কথাবোৰ বুজক আৰু শুধৰণি হৈ যাওক। এনেকৈ কওক যে ময়ো শাস্ত্ৰ পঢ়িছো, কিন্তু এতিয়া পিতাই যি শুনাই সেয়া শুদ্ধ, বাকী সকলো ভুল। গতিকে এইটোও বুজক যে যথাযথ সকলোতকৈ
উচ্চ তীৰ্থস্থান কৰাই যলৈ পিতা আহে। তোমালোক সন্তানসকলে জানা, ইয়াক কোৱা হয় ধৰ্মভূমি। ইয়াত যিমান ধৰ্মাত্মা আছে সিমান আৰু অন্য ক'তো নাই। তোমালোকে কিমান দান পুণ্য কৰা, পিতাক জানি তন মন ধন সকলো এই সেৱাত লগাই দিয়া। পিতাইহে সকলোকে মুক্ত কৰে, সকলোকে দুখৰ পৰা মুক্ত কৰে। অন্য ধৰ্মৰ প্ৰতিষ্ঠাপকসকলে দুখৰ পৰা মুক্ত নকৰে। অন্য ধৰ্মাৱলম্বীসকল ধৰ্ম প্ৰতিষ্ঠাপকসকলৰ পিছে পিছে আহি থাকে। প্ৰমাণত কৰি সকলোৱে ভূমিকা পালন কৰিবলৈ আহে। ভূমিকা পালন কৰি কৰি তমোপ্ৰধান হৈ যায়। পুনৰ পিতা আহি শতপ্ৰধান কৰি তোলে। গতিকে এই ভাৰত কিমান মহান তীৰ্থ, ভাৰত সকলোতকৈ 1 নম্বৰ উচ্চ স্থান। পিতাই কয়, মোৰ এয়া জন্মভূমি, মই আহি সকলোৰে সদ্গতি কৰাওঁ, ভাৰতক স্বৰ্গ কৰি তোলো। তোমালোক সন্তানসকলে জানা, পিতা স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছে। এনেকুৱা পিতাক বৰ মৰমেৰে স্মৰণ কৰা। তোমালোকক দেখি আনেও এনে কৰ্ম কৰিব। ইয়াকে কোৱা হয় অলৌকিক দিব্য কৰ্ম। এনেকৈ নুবুজিবা যে কোনেও নাজানিব। এনেকুৱা ওলাব যিয়ে তোমালোকৰ এই চিত্ৰও লৈ যাব। ভাল ভাল চিত্ৰ তৈয়াৰ কৰিলে তেতিয়া জাহাজ ভৰপূৰ কৰি লৈ যাব। জাহাজ য'ত য'ত ৰব তাত এই চিত্ৰ আঁৰি দিব। তোমালোকৰ বহুত সেৱা হ'বলগীয়া আছে। বহুত উদাৰ অন্তৰৰ পুঁজি ভৰপূৰ কৰোঁতা উদাৰ চেতিয়া ধনৱান ওলাব, যিসকল এনেকুৱা কাম কৰিবলৈ লাগি যাব যাতে সকলোৱে গম পায় যে এওঁলোক কোন, যিয়ে এই পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰি নতুন সৃষ্টি স্থাপনা কৰে। তোমালোকৰো আগতে বুদ্ধিত তুচ্ছ আছিল, এতিয়া তোমালোক কিমান স্বচ্ছ বুদ্ধিৰ হৈছা। জানা যে আমি এই জ্ঞান আৰু যোগ বলেৰে বিশ্বক স্বৰ্গ কৰি তোলো। বাকী সকলো মুক্তিধামলৈ গুচি যাব। তোমালোকো কৰ্তৃত্বশালী হ'ব লাগে। বীৰসদৰ পিতাৰ সন্তান হোৱা নহয়, শক্তি পোৱা যায় স্মৃতিৰ দ্বাৰা। পিতাক বিশ্বৰ সৰ্বশক্তিমান কৰ্তা কৰ্তা বুলি কোৱা হয়। সকলো বেদ-শাস্ত্ৰৰ সাৰ বুজায়। গতিকে সন্তানসকলৰ সেৱাৰ প্ৰতি কিমান উৎসাহ থাকিব লাগে। মুখেৰে জ্ঞানৰত্নৰ বাহিৰে যাতে অন্য একো উচ্চাৰিত নহয়। তোমালোক প্ৰত্যেকেই জ্ঞানী যোগী হোৱা। তোমালোকে দেখিবলৈ পোৱা সমগ্ৰ সৃষ্টি ফুল ফল ফুলেৰে নদন বদন হৈ যায়। তোমালোকে দেখিবলৈ পোৱা সমগ্ৰ সৃষ্টি ফল ফুলেৰে নদন বদন হৈ যায়। সকলো নতুন, তাত দুখৰ নাম নাই। 5 তত্ত্বও তোমালোকৰ সেৱাত উপস্থিত থাকে। এতিয়া 5 তত্ত্বই অহিত কৰে, কাৰণ মনুষ্য যোগ্য নহয়। পিতাই এতিয়া যোগ্য কৰি তোলে, ভাল বাৰু। পিতাই এতিয়া যোগ্য কৰি তোলে, ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, জ্ঞানী যোগী হৈ মুখেৰে সদায় জ্ঞান ৰত্নহে উচ্চাৰিত কৰিব লাগে। সেৱাৰ উৎসাহত থাকিব লাগে। স্মৃতিত থকা আৰু সকলোকে পিতাৰ স্মৃতি সোঁৱৰাই দিয়া, এইটোৱেই দিব্য অলৌকিক কাৰ্য কৰিব লাগে। দ্বিতীয়তে, সঁচা প্ৰেমিকা হৈ এজন প্ৰেমিকৰ প্ৰতি সৰ্বস্ব উজাৰি দিব লাগে, অৰ্থাৎ উৎসৰ্গিত হৈ যাব লাগে। তেতিয়াহে প্ৰকৃত দীপাৱলী হ'ব। আৰু আজিৰ বৰদান, বিশ্ব মহাৰজনৰ পদ প্ৰাপ্ত কৰোঁতা সৰ্বশক্তিৰ পুঁজিৰে সম্পন্ন হোৱা। বিশ্ব মহাৰাজনৰ পদ প্ৰাপ্ত কৰোঁতা সৰ্বশক্তিৰ পুঁজিৰে সম্পন্ন হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিসকল বিশ্ব মহাৰাজনৰ পদ প্ৰাপ্ত কৰোঁতা আত্মা, তেওঁলোকৰ পুৰুষাৰ্থ কেৱল নিজৰ প্ৰতি নহ'ব, নিজৰ জীৱনত অহা বিঘিনি বা পৰীক্ষাত উত্তীৰ্ণ হোৱা, এইটোতো অতি সাধাৰণ কথা। কিন্তু যিসকল বিশ্ব মহাৰাজন হওঁতা আত্মা, তেওঁলোকৰ ওচৰত এতিয়াৰ পৰাই সৰ্বশক্তিৰ পুঁজি ভৰপূৰ হৈ থাকিব। তেওঁলোকৰ প্ৰতিটো ছেকেণ্ড, প্ৰতিটো সংকল্প আনৰ প্ৰতি হ'ব। তন মন ধন সময় শ্বাস সকলো বিশ্ব কল্যাণত সফল হৈ থাকিব। আৰু আজিৰ শ্লোগান, এটি দুৰ্বলতায়ো অনেক বিশেষত্বক সমাপ্ত কৰি দিয়ে, সেইকাৰণে দুৰ্বলতাসমূহ ত্যাগ কৰা।
এটি দুৰ্বলতায়ো অনেক বিশেষত্বক সমাপ্ত কৰি দিয়ে। সেইকাৰণে দুৰ্বলতাসমূহ ত্যাগ কৰা। ওম শান্তি। আৰু আজিৰ অভ্যক্ত সংকেত। নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা। নিজৰ শুভ ভাৱনা, শ্ৰেষ্ঠ কামনা, শ্ৰেষ্ঠ বৃত্তি, শ্ৰেষ্ঠ প্ৰকম্পনৰ দ্বাৰা যিকোনো স্থানত থাকিও মনেৰে অনেক আত্মাৰ সেৱা কৰিব পাৰা। ইয়াৰ বিধি হৈছে লাইট হাউচ মাইট হাউচ হোৱা। এই ক্ষেত্ৰত স্থূল সাধন সুযোগ বা সময়ৰ সমস্যা নাই, কেৱল লাইট মাইটেৰে সম্পন্ন হোৱাৰ আৱশ্যক। ওম শান্তি।